৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন ভেৰগাঁও মহকুমাধিপতি বাকৰিত দিৱসৰ পতাকা উত্তোলন কৰে মহকুমাধিপতি ৰিংখাং মুছাহাৰীয়ে। দিৱস উপলক্ষে মাৰ্চ পাষ্ট আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ গীত মাত আৰু নৃত্য প্ৰদৰ্শন হয়। দিৱসত অসম চৰকাৰৰ কৃষি, চেৰিকালচাৰ, স্বাস্থ্য শিক্ষা আদিৰ প্ৰদৰ্শন দাঙি ধৰে। ভেৰগাঁৱৰ পৰা ভুৱন মণিৰ ৰিপৰ্ট, AIN লাইভ। শিশুসকলৰ সৰ্বাত্মক বিকাশৰ দিশসমূহক অগ্ৰাধিকাৰ দি খৈৰাবাৰী শিক্ষাখণ্ডৰ বিদ্যালয়সমূহত প্ৰয়োগ কৰা বিভিন্ন শিক্ষণ সঁজুলিসমূহে আগবাঢ়ি আহিছে। খৈৰাবাৰী শিক্ষাখণ্ডই শিক্ষণৰ ডিমাকুচি আৰু আগ্ৰাবাৰী একোটাকৈ ক্লাষ্টাৰৰ সুকলমে চলি আছে আৰু উক্ত ক্লাষ্টাৰ দুয়োটাৰ প্ৰথমটো শিক্ষা সম্পূৰ্ণ হৈছে আৰু দ্বিতীয়টো শিক্ষা বিধিভাৱে চলি আছে। হেণ্ডলুম ট্ৰেইনিং চেণ্টাৰ ভেৰগাঁও বেংগলীৰ অধীনত প্ৰত্যেক বৰ্ষত 15গৰাকী পৃথিৱীত ট্ৰেইনিং দি থকাৰ ব্যৱস্থা কৰা হৈছে। এয়া হৈছে SRLA সংহত কৃষি মণ্ডল ইণ্টিগ্ৰেটেড ফাৰ্মিং ক্লাষ্টাৰসমূহে সীমিত ভূমি শস্য পশুধন মীন পালনকে ধৰি অন্যান্য কাৰ্যকলাপসমূহক একত্ৰিত কৰি ক্ষুদ্ৰ মহিলা গোটেইকেইজন চেনেলক মই ধন্যবাদ যাচিছোঁ। আপোনালোকে আমাৰ যিটো প্ৰতীকী চিহ্ন, আজি গণতন্ত্ৰ ৭৭তম গণতন্ত্ৰ দিৱসত প্ৰতীকী চিহ্নৰ কাৰণে যিটো প্ৰদৰ্শনীমূলক আছিলে আৰু তাৰ লগতে কম্পিটিশ্যনো পাতিছে। আমাৰ ভেৰগাঁও যিটো চাব ডিভিজন আমাৰ এডমিনিষ্ট্ৰেশ্যনে যিটো ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমি এই প্ৰতীকী চিহ্নটো আমাৰ চেৰিকালচাৰ আৰু হেণ্ডলুম ডিপাৰ্টমেণ্টৰ সহযোগত আমি পাতিছোঁ। আৰু এই প্ৰতীকী চিহ্নটোৰ জৰিয়তে আমি চেৰিকালচাৰ আৰু হেণ্ডলুম টেক্সটাইলৰ জৰিয়তে যিখিনি এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় আৰু এই কাৰ্যকৰ্তাৰ দ্বাৰা যিখিনি আমাৰ বেনিফিচিয়াৰী আছে, তেওঁলোকৰ দ্বাৰা কেনেকৈ আমি চেৰিকালচাৰত থৈ দি মানে ৰাইজৰ মাজত প্ৰচাৰ কৰি যাতে তেওঁলোকে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে নিজক উপাৰ্জনমুখী কৰাৰ কাৰণে আমি এই প্ৰদৰ্শনীটো কৰিছোঁ। সেয়ে হয়তো ইয়াত বিভিন্ন জনগণৰ ইয়াৰ মাজত চাব আহিছে। তেওঁলোকে আমাৰ যি অনুষ্ঠান আমি প্ৰদৰ্শন কৰিলোঁ সেইটো চাই উপকৃত হ'ব যেন বুলি ভাবিছোঁ। আৰু এই মহকুমা প্ৰশাসনৰ জৰিয়তে যিটো আৰম্ভ কৰিছে এনেধৰণৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত কেনেধৰণৰ উপকৃত হ'ব বুলি ভাবে? আমাৰ যিটো ভেৰগাঁও চাব ডিভিজনৰ SDO চিভিল ছাৰ আছে, তেখেতৰ তত্বাৱধানত যিটো অনুষ্ঠান পাতিছে, এইটোৰ দ্বাৰা আমাৰ যিখিনি গ্ৰাম্য অঞ্চল, আমাৰ ভেৰগাঁও চাব ডিভিজনটো গোটেই পিছপৰা, এই পিছপৰা চাব ডিভিজনটোত যাতে আশাৰ ৰেঙনি আহিব। ইয়াৰ বিভিন্ন ধৰণৰ যেনেকৈ মাছৰুম দিছে, চেৰিকালচাৰ দিছে, এগ্ৰিকালচাৰৰ দিছে, এনেকৈ যিবিলাক আমাৰ প্ৰতীকী চিহ্ন দেখুৱাইছে সেইখিনিৰ দ্বাৰা ভালকৈ উপকৃত হ'ব বুলি আমি ধাৰণা কৰিছোঁ। হৈ গ'ল, পেৰেডৰ যিটো কুচকাৱাজ সেইখিনি হৈ গ'ল আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ প্ৰত্যেক পথ প্ৰদৰ্শনৰ যিটো কাম সেই কাম ইতিমধ্যে হৈ গ'ল। এতিয়া আমাৰ ল'ৰা ছোৱালীৰ যি দেশ প্ৰেমমূলক যিটো নৃত্য গীত সেই কাৰ্যসূচীখিনি আমাৰ হ'ব। আৰু আমি এইবাৰ অৰুণাচলৰ পৰা মনফা ট্ৰাইবছৰ এটা বিশেষ ট্ৰেডিশ্যনেল ডান্সৰ কাৰণে তেখেতসকলক আমি ইনভাইট কৰিছে। তেখেতসকল আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে আৰু তেখেতসকলক আমি এটা নিৰ্দিষ্ট সময়ত তেখেতসকলৰ যিটো নৃত্য প্ৰদৰ্শন ট্ৰেডিশ্যনেল যিটো ডান্স, সেইটো ডান্স দিবৰ কাৰণে আমি সুবিধা দিম। মই যথেষ্ট আমি উৎফুল্লিত, আমাৰ যথেষ্ট ৰাইজ আজি ইয়াত উপস্থিত হৈছে আৰু স্বাধীনতা বা গণৰাজ্য দিৱসৰ যিটো সেই দুটা দিৱসৰ লগত যি সংগতি ৰাখি পেলাই যি কাৰ্যসূচীবিলাকত ৰাইজে আজিকালি যথেষ্ট নিজাববীয়াকৈ ওলাই অহা আমি দেখা পৰিলক্ষিত হৈছে আৰু আগন্তুক দিনত এই কাৰ্যসূচী ৰাইজৰ মাজত আৰু অধিক শক্তিশালী আৰু জনপ্ৰিয় হ'ব বুলি মই আশা ৰাখিছোঁ। মাৰ্চ পাষ্টত কিমান আমাৰ মাৰ্চ পাষ্টত প্ৰায় গ্ৰহণ কৰিছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টৰ 7টা ডিপাৰ্টমেণ্ট সম্বৰ্ধনা অনুষ্ঠান আমাৰ তেনেকুৱা এনেকৈ ৰখা নাই। আজিকালি সম্বৰ্ধনা অনুষ্ঠানটো আমি জিলা আমি পালন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানটো কি হ'ব, আমি গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আমি যোৱাকালি গণৰাজ্য দিৱসৰ সন্ধিয়াত আমি দেশমূলক গীত আৰু নৃত্য আমি কম্পিটিশ্যন আমি আয়োজন কৰিছিলোঁ। ইয়াৰে যিসকল প্ৰতিযোগী বিজয়ী প্ৰতিযোগী তেখেতসকলক আমি পুৰস্কাৰ কাৰ্যসূচী আমি ৰাখিছোঁ। সম্বৰ্ধনা কাৰ্যসূচী আমি এতিয়া অসম চৰকাৰৰ নিৰ্দেশ কৰিলে আমি জিলা কাৰ্যসূচী আমি দিয়াৰ ব্যৱস্থা কৰা হৈছে। থেংক ইউ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।